হয় সমগ্ৰ দেশতে আমাৰ যিবিলাক ঘটনা হৈ গৈ আছে মহিলা বুলিয়ে নহয় আচলতে গোটেই মানৱ জাতিৰ লগতে যিবোৰ ঘটনা হৈ গৈ আছে সেইবিলাক আমাৰ গোটেই মানৱ জাতিৰ বাবে লজ্জাজনক। গতিকে সেই প্ৰতি লক্ষ্য ৰাখি আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা কেণ্ডেল মাৰ্চ আমি আয়োজন কৰা হৈছে, যাতে সেই গোটেই যিসকল মানুহ বা যিসকল পুৰুষ বা মহিলা যিসকলৰ ওপৰত এইদৰে মানে ঘটনা ঘটিছে সেইবিলাক ঘটনা যাতে দুনাই যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই কেণ্ডেল মাৰ্চ আয়োজন কৰা হৈছে। আৰু গতিকে আমি এই কেণ্ডেল মাৰ্চৰ থ্ৰুদি আমি সমগ্ৰ মানৱ জাতিকে এইটো কথা জনাব বিচাৰিছোঁ যে এনে ঘটনা যাতে কোনোদিনাখন ক'তো যাতে সংঘটিত নহয়। গতিকে এই প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ক আমি ধন্যবাদ দিছোঁ যে এই প্ৰতি তেওঁলোকে গুৰুত্ব দিছে। হয়, যিহেতু আজিকালি নাৰীৰ ওপৰত যি অত্যাচাৰ চলি আছে, গতিকে মই বিচাৰোঁ মানে নাৰীয়ে সমান অধিকাৰ পাব, নাৰী আৰু পুৰুষ যিহেতু নাৰী আৰু পুৰুষে সমান অধিকাৰ পাব লাগে আৰু নাৰীক আমাক সুৰক্ষা লাগে। নাৰীৰ যিটো সুৰক্ষা এতিয়ালৈকে আমাৰ অসমখনতে অসমতে নহয় গোটেই ভাৰততে কোনো নাৰীৰ কাৰণে একো সুৰক্ষা পোৱা নাই। গতিকে মই এই নাৰীৰ সুৰক্ষা আৰু ন্যায় পোৱাটো মই বিচাৰোঁ।